বৰপেটা জিলাৰ চেঙা শিক্ষাখণ্ডৰ অন্তৰ্গত 1208 নং পশ্চিম চতলা প্ৰাথমিক বিদ্যালয়ৰ দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰধান শিক্ষয়িত্ৰী আছিল মধুস্মিতা দাস। কেইদিনমান আগতে মধুস্মিতা দাসে এই স্কুলখনৰ পৰা স্কুলৰ কাকো নজনোৱাকৈ বেলেগ এখন স্কুললৈ বদলি হয় বুলি স্কুলৰ সভাপতিগৰাকীয়ে কয়। এতিয়া স্কুলখনত কোনো দায়িত্বত নাই চিআৰচি, কায়ম আলীৰ আৰু কোনো গুৰুত্ব নাই। শিক্ষক শিক্ষয়িত্ৰী সময়মতে স্কুলত নহাৰ উপৰিও নিয়মীয়াকৈ পাঠদান নকৰাৰ অভিযোগ ৰাইজৰ। ছাত্ৰ ছাত্ৰীসকলক সপ্তাহত মাত্ৰ 2-3 দিনহে মধ্যাহ্ন ভোজন খোৱাৰ অভিযোগ ৰাইজৰ। ছাত্ৰ ছাত্ৰীক খাদ্য নোখোৱাৰ ফলত বস্তাই বস্তাই চাউল বেয়া হ'বলৈ ধৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ দাবী স্কুলখনত কোনো দুৰ্নীতি কৰি আছে তদন্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে ৰাইজে। এতিয়া প্ৰশ্ন হয় ছাত্ৰ ছাত্ৰীক ভৱিষ্যতক লৈ হেতালি খেলি আছে নেকি? শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু এয়া কি? ৰাইজৰ দাবী কিয় খাদ্য নোখোৱায়? চাউল কিয় বেয়া হ'ল? মধুস্মিতা দাসে প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বত থকাৰ পিছতো কিয় কাকো নোকোৱাকৈ বদলি হ'ল? কিয় স্কুলখনত কোনেও দায়িত্বত নাই? কিয় সভাপতি আৰু চিআৰচিৰ গুৰুত্ব নাই? উচিত তদন্ত কৰি শাস্তি প্ৰদানৰ দাবী ৰাইজৰ। সৰ্থেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, নিউজ 24 এনি। কি এই যিটোকে মধ্য এই ক্ষেত্ৰত আৰু কি চাউলখিনি ৰান্ধি খোৱালি বেয়া নহলাকৈ ৰান্ধি খোৱা নাই, হয়তো সপ্তাহত 6 দিন খুৱাব লাগে, তাতে 3 দিন খুৱাইছে 3 দিন খোৱা নাই, সেইকাৰণে চাউলখিনি বেয়া হৈছে। এনেকৈ ৰাহি ৰাহি হওঁতে চাউলখিনি এতিয়া পোকে খাই আছে, এতিয়া ফেলি দিব, মনে মনে পাৰলি গাৰা খান্দি ক'ৰবাত ফেলি দিব, কাৰোবাৰ খালত মাছত দিব, সেয়ে কৰিব। এতিয়া পইচাখিনিতো আৰু আমি নাপাওঁ না। পইচাখিনি যে হয়তো চাউলখিনি ৰান্ধি খোৱাৰ হয়, হয়তো শাক চব্জি কিনা বা দালি কিনা পইচাখিনি যায়, পইচাখিনিতো আৰু ঘূৰে নাপাওঁ। চাউলখিনি হয়তো বেয়া হৈছে, কিন্তু পইচাখিনিতো বেয়া হ'ব নোৱাৰে। পইচাখিনি ক'ত যায়? মোৰ ক'ব লাগে এইখিনি উচিত তদন্ত হ'ব লাগে, আৰু তদন্ত কৰি এইগিলা উচিত শাস্তি হ'ব লাগে। বাকী যেটো আপনার অঙ্গনবাড়ি স্কুলত যেটো আপনার আপেল আর কিবা কণী চণী কল চল দেয়, সেইবিলাক বস্তু আমার এইখিনি ল'ৰা ছোৱালী এতিয়ালৈকে দেখি পোৱা নাই। মই একবাৰ দেখা পাইছোঁ, একটা কণী দিছিল, তাকো মাজত ফালি ফেলে এনেকে দিছিল। এটা কণী আহে চবৰ কাৰণে। যেটো আমাৰ এলপি স্কুল আছে, আমাৰ এইটো স্কুলখন নাম কি? তাহেৰ আলী। যেটো আমাৰ স্কুলত মধ্য ভোজন আছে, সেইটো আপোনাৰ যিখিনি মান পৰিমাণ বনাব লাগে সেইখিনি পৰিমাণ নবনায়, কাৰণ খুব এটা শ্বৰ্টকাটত বনাই পেলাই তাহোন বিতৰণ কৰি দিয়ে। আৰু আজি এতিয়ালৈকে আপোনাৰ ৰন্ধা বঢ়াৰ কাষত যায় নাই, আৰু আজি নিদিব, আজি নিদিয়ে। বাকী এই স্কুলখনত এতিয়া চৰকাৰক আমি কওঁ যে উচিত ব্যৱস্থাটো কৰিব লাগিব। আৰু আমাৰ প্ৰধান আছিল হেড বাইদেউ মনে মনে মানে ট্ৰেন্সফাৰ লৈছে, এইটোতো আমিতো গম পোৱা নাই। এতিয়া আমি কেনেকৈ কি কৰিম? হেড বাইদেউৰ নাম কি? ৰশ্মিতা দাস। ৰশ্মিতা দাস, তেওঁৰ ঘৰ ৰশ্মিতা দাস মিস্মিতা বুলি কয়, এতিয়া লেখা আছে। আপুনি কি বেয়া হ'ল? বন্ধ হৈ কাৰণে বেয়া হ'ল নেকি? বন্ধৰ কাৰণে বেয়া হৈছে। আগতে খোৱা নাছিল? আগতে খুৱাইছে। তেনেহ'লে কিয় মানে কেইটা চাউলৰ এনেকুৱা হৈ গ'ল? আপুনি যিটো গৰমৰ বন্ধ দিছিল চাউল বেয়া নাই, দিব পাৰে, আগে দিব পাৰে। সেই হিচাপত বোলে হেড বাইদেউ বোলে দিয়া নাই, মোক কৈছে।